বন্ধু বান্ধৱীসকল সুপ্ৰভাত মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হ'ল বিশ্বকৰ্মা পূজা সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ জাৰ্নি আছে আৰু আমাৰ পূজা হ'ব আমি ইয়াৰ পৰা গৈ পেলাই বস্তু ৰুম লোৱাৰ পাছত বিচনা মানে পাৰি গোটেই কাম বন কৰি পেলাই আকৌ আমি পেণ্ডেললৈ আহিব লাগিব কাৰণ আমাৰ আজি পেণ্ডেলত পূজা হ'ব পূজা পাতিব তো এতিয়া আমি 5টাতে উঠিছোঁ 5টাত উঠি পেলাই বস্তু বেডিং চেডিং পূৰা বান্ধি মেলি একদম আজৰি হৈ গা পা ধুই পেলাই ৰেডি হৈ আছোঁ ওলাই পেলাই এতিয়া বস্তু গাড়ী আহিব গাড়ী আহিলে আৰু বস্তু ভৰাই গাড়ীত আমি যাব পাৰিম আৰু দৰ্শকসকল আপোনালোকক এটা মানে হেল্প বিচাৰিছোঁ আপোনালোকৰ পৰা আপোনালোকে প্লিজ কমেণ্টত হেল্প কৰিব মই মানে এটা কথা জানিব বিচাৰিছোঁ ব্লগ হয় নে ভ্লগ হয় মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ কাৰণ মই মানে ভ্লগ বুলিয়ে কোৱা যায় তাৰ কাৰণে মানে এজনে মোক মানে কমেণ্ট দিছে আৰু যে ব্লগ হয় নে ভ্লগ হয় সেইটো শুধৰাই ল'বা মানে মোৰ জালাহৰে সেইটো পেণ্ডেলত যে মই জালা বুলি কোৱা গৈছিলে যে এতিয়াতো মই কৈছিলোঁ যে জালা বুলি কোৱা গৈছে কাৰণে মই ক্ষমা বিচাৰিছোঁ তো এজনে কমেণ্টত দিছে যে হেৰি ভ্লগ বুলি যে কোৱা সেইটো ক্ষমা বিচাৰিবাচোন যদি মোৰ ভুল হৈছে ব্লগে হয় নে ভ্লগে হয় মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ আপোনালোক সকলোৰে পৰা কমেণ্টত জনাবচোন ব্লগ হয় নে ভ্লগ হয় আৰু যদি মোৰ কোৱাত ভুল হৈছে মই ক্ষমা বিচাৰিছোঁ ব্লগ হয় নে ভ্লগ হয় কিছুমানে ব্লগ কয় কিছুমানে ভ্লগ কয় তো আপোনালোকে কমেণ্টত জনাব ব্লগ হয় নে ভ্লগ হয় তো এতিয়া মই ৰুমত যাওঁ কাৰণ মই বাহিৰত আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে তো ৰুমত এতিয়া অলপ শুই দিওঁ আৰু কাৰণ বস্তু নিব অহাই নাই সেইখিনি সময় এনেই অলপ শুই লওঁ যিহেতু আমাৰ ওলা হৈয়ে আছে গাড়ীখন আহিলে বস্তু নিব আৰু আমি বাছত উঠিব পাৰিম তো গাইজ এতিয়া মই অলপ শুই লওঁ দেই আকৌ আগলৈ লগ পাই আছোঁ পম্পিয়াছ ইউটিউব চেনেলত আৰু গাইজ ফাইনেলি আমাৰ বাছখন আহি পালে আৰু বস্তু বাছত উঠালোঁ উঠাই পেলাই এতিয়া আমি গৈ আছোঁ তো গাইজ আমাৰ মানে চাহ খাবৰ কাৰণে গাড়ীখন ৰখা হৈছে গাইজ আমাৰ চাহ খাবৰ কাৰণে গাড়ীখন ৰখা হৈছে কিন্তু মই চাহ খাব যোৱা নাই নগ'লো ইচ্ছা নাই কাৰণ চাহ খাই আছোঁ চাহ খাব একেবাৰে মন যোৱা নাই আৰু গাইজ এটা বস্তু দেখা চাই মানে এনেকুৱা ছাতিটো টানি লৈছোঁ মানে গাড়ীখন মানে ৰ'দ পৰা জেগাত থৈ দিয়াৰ কাৰণে মানে ৰ'দ পৰিছে তাৰ কাৰণে ছাতিটো এনেকৈ টানি থৈ দিছোঁ আৰু যদি নামি গৈছে তাই দোকানত গৈছে কিবা আনিবৰ কাৰণে মই বাছতে বহি আছোঁ নামি যোৱা নাই সোনকালে ঘূৰি পেলাই ভাল পাওঁ আৰু আমি আহি পালোঁ এই নাম কিছিলোঁ গাইজ আমি আহি পালোঁ পেণ্ডেল আৰু আজি আমাৰ বিশ্বকৰ্মা পূজা আছে তো সকলোৰে মাল চাল নমোৱা হৈছে আৰু এইবিলাক আৰু মাল চাল ছাগলী মাল চাল নমোৱা হৈছে আৰু অলপ পাছত আমি ৰুম পাম ৰুমৰ পৰা আহিম আমি আকৌ পেণ্ডেললৈ আহিম কাৰণ আজি পূজা আছে পূজা আপোনালোকক দেখামেইতো আৰু আপোনালোকৰ পূজা কেনে চলিছে কমেণ্টত জনাব সেইটো পেণ্ডেল দেখিছেনে ধাননিৰ মাজত আপোনালোকক অলপ পাছত দেখাই আছোঁ তো এতিয়া আমি যাওঁ বস্তু এতিয়া গাড়ীত উঠাব তো আগলৈ চাই যাব আজি হেমন্ত বিশ্ব শৰ্মা পূজা মই এটা কথা বুজি নাপাওঁ কি মই বিশ্বকৰ্মা ইমান বস্তু বনাইছে জামচুটকৈ আদি কৰি একদম ট্ৰেইন পৰ্যন্ত এক্সিডেণ্ট বস্তু কিমান গাড়ী কিমান বস্তু বনাইছে কিন্তু নিজে হাতে পিঠিত কিয় উঠি থাকে এইটো লৈ আজি এটা ভাল ভিডিঅ' যাই আছে আপোনালোকৰ মাজত হেল্ল' গাইজ আমি ৰুম আহি পালোঁ মানে পেণ্ডেলত পূজা হৈ আছে কিন্তু আমি বৰ্তমান ৰুম এতিয়াহে পালোঁ জানো যাব পাওঁ নে নাপাওঁ কাৰণ আমি ৰুম পাইছোঁ কিন্তু এতিয়ালৈকে বস্তু আহি পোৱা নাই বস্তু আহিব আকৌ বস্তুবিলাক ঠিক কৰিব লাগিব বিচনা পাৰিব লাগিব তেতিয়াহে আৰু ৰুমো বহুত দূৰত দিছে গাইজ কি কৰোঁ জানো পূজাত যাওঁ নে নাযাওঁ যদি টমটম এখন ঠিক কৰি দিয়ে তেতিয়াবা যাব পাৰিলোঁ হয় আৰু যদি টমটম নিদিয়ে একদম যোৱাটো মানে অসম্ভৱ
কিন্তু যিয়ে নহওক ভাবিছিলোঁ পূজাত যাম আৰু আপোনালোককো ভিডিঅ' দেখাম বুলি, কিন্তু দেখুওৱা নহ'ল দিয়ক, দেখুওৱা নহ'বই চাগে, কাৰণ যাব নোৱাৰিলেনো ক'ত দেখাব পাৰিম। তো এতিয়া ৰুম দিছে, আপোনালোকক ঘৰটো ৰাস্তাৰ পৰা দেখাই আছোঁ ৰ'বচোন, ভিতৰতো বাৰু দেখাম, ৰাস্তাৰ পৰা দেখাম। এইটো হ'ল আমাৰ ৰুম, আৰু এতিয়া আমি বৰ্তমান ৰাস্তাত আছোঁ গাইজ। এয়া চাওক হাঁহ চাহ একেবাৰে, এই ইমানকেইটা হাঁহ আছিল ক'ত গ'লে ভাই? আৰু এইবিলাক চাওকচোন ৰাস্তাত ইমান হাঁহ আছে, আৰু হাঁহ আছে আৰু লগতে কোমোৰা আছে। আৰু জেউতি গাইজ তেনেকৈ ৰাস্তাতে বহি লৈছে, বাতি এটা হ'লে বহুত ধুনীয়া লাগিলে হয়, বাতি এটা থাকিলে অলপ 2 টকা 3 টকামান পালে হয়। আৰু গাইজ এতিয়া ৰখি আছোঁ আমি বস্তুখিনি অহাক, বস্তুখিনি আহিলে আমি বস্তু ঠিক কৰিম, ঠিক কৰি পেলাই গা চা ধুই পেলাই ভাত বনাম, ভাত বনাই খাই লৈ শুই দিম আৰু। হেল্ল' গাইজ, ৰুমৰ বস্তু ঠিক কৰিলোঁ আৰু বিচনা অলৰেডি পাৰাই আছে বাৰু, আৰু এয়া জেউতি ইফালে কলিঙত পাৰি লৈছে, আৰু এতিয়া গাইজ যাওঁ, গৈ পেলাই ভৰি হাত ধুই আহোঁ, ইমান গৰম লাগিছে নহয় বাপৰে, শান্তি লাগি গৈছে। আৰু আমাৰ জেউতিয়ে নাতিকাৰ কাপোৰ চাদৰ লৈ আহিছে নেকি ন, নাতিকাৰ চাদৰ জাপি আছে। গাইজ পূজাত যোৱা নহ'ল আৰু যাব নোৱাৰিম, কাৰণ বহুত দূৰত আৰু দেৰিও হৈছে, আহি পোৱালৈকে ৰেষ্টৰো কথা আছে, তাৰ কাৰণে যাব নোৱাৰিম আৰু। ভাবিছিলোঁ যাম বুলি, কিন্তু যোৱা নহ'ল, মানে জাৰ্ণিৰ দিনা অলপ প্ৰব্লেম হৈ যায়। যোৱা বছৰ আছিলে আমাৰ লাষ্ট নাইটে আছিলে, লাষ্ট নাইটে হ'লে বা ছেকেণ্ড নাইটে হ'লে প্ৰব্লেম নাই, কিন্তু জাৰ্ণিৰ দিনাখন এনেকুৱা পূজা কৰিলে অলপ প্ৰব্লেম হয় আৰু ওচৰত দিলে গ'লোঁ হয় কিন্তু দেই, কিন্তু দূৰত দিলে যে তাৰ কাৰণে যোৱা নহ'ল। আৰু আপোনালোকক মই অলপ আগতে কৈছোঁলে ভিডিঅ'ৰ কথা, ব্লগ হয় নে ভ্লগ হয় প্লিজ আপোনালোকে জনাবচোন। মানে আৰু আজিকালি বহুতো ইউটিউব চেনেল আছে, চবে ব্লগ বা ভ্লগ বনায়, তো বেলেগ ইউটিউব চেনেলতো কি লিখা আছে, ব্লগ লিখা আছে নে ভ্লগ লিখা আছে আপোনালোকে জনাব, আৰু কোনটো শুদ্ধ ইয়াৰে আপোনালোকে প্লিজ জনাব দেই, মোৰ মানে জানিব ইচ্ছা, কাৰণ নজনা বস্তুটো মানে যিটো মই নাজানো সেইটো আপোনালোকে মোক বুজাই দিব বুলি মই আশা ৰাখিছোঁ, কাৰণ ব্লগ শুদ্ধ নে ভ্লগ শুদ্ধ ময়ো নাজানো, বৰ বিশেষকৈ নাজানো, তো আপোনালোকে মানে যোনে জানে সেইটো মোক প্লিজ আপোনালোকে যেন বুজাই দিয়ে, আৰু মই সদায় শুদ্ধ কৰি ক'বৰ কাৰণে চেষ্টা কৰিম। তো এতিয়া মই যাওঁ ভৰি হাত ধুই আহোঁ। গাইজ বিশ্বকৰ্মা পূজা বুলি ভাবিছিলোঁ খিচাৰি খাম বুলি, খিচাৰিটো বাদ দিয়ক, বুটো খাব পৰা নাছিলোঁ, কিন্তু আমি য'ত আছোঁ সিহঁতে যেনিবা এই বুট খাব দিছে, আৰু জয় বিশ্বকৰ্মা, বুটে খাওঁ আৰু বিশ্বকৰ্মা পূজা বুলি, খিচাৰিটো খাবই নাপালোঁ। তো গাইজ হেপী বিশ্বকৰ্মা পূজা। হেল্ল' গাইজ, যাব ওলাইছোঁ আমাৰ মহাৰণলৈ, মানে আমাৰ শ্ব'লৈ যাব ওলাইছোঁ, সাজি কাচি, আৰু আমাৰ যিহেতু মেকআপ চেকআপ কৰা হ'ল, তাই ৰেডি হ'ল যাবৰ কাৰণে, আৰু টমটম আহি আছে, তো টমটম আহিবলৈ ৰখি আছে, এতিয়া আমি যাওঁ, বাই বাই, একেবাৰে পেণ্ডেলত লগ পাই আছোঁ দেই গাইজ। বিশ্বাস কৰিবলৈ টান লাগে, আৰু শুনিছোঁ তেওঁ বোলে আজিকালি কোনোবা এই মাটি দাদা তাই স্কুটাৰ পিছফালে উঠি তেওঁ মোদৰে চাকৰি কৰা মানুহ, সেই মাটি দাদাটোৰ লগত কি কাম হ'ব পাৰে কোৱাচোন? পৰিবাৰ হ'ল তেওঁ নজনাকৈ থাকিবলৈ, এনে মানুহজনী বৰ ভাল, সকলো কথাতে চিৰিয়াছ, এনেকুৱা গৰাকী মানুহে বিয়ে কৰি এইবোৰ কাণ্ড দেখি কি বা ভাবি থাকে। দুদিনত ছুটি লৈছিলোঁ বা ঘৰতে সৰু সুৰা বহুত কাম কৰি আছে হে। মই আকৌ মোৰ বোৱাৰীজনীক খবৰলৈ আহিছোঁ। অকণমান কমিছেনে? কমিছে। এতিয়া ওপৰতে হাঁহিয়ে থাকে। ডাঙৰ হৈ বৰ্ণালৈ বিয়া হ'ব জানিলে তাই হাঁহিটো আৰু উজ্জ্বল হ'ব। সেইটো হয় তোমাৰ মানে যদি এনেকৈ পৰীক্ষা ভাল ৰিজাল্ট কৰিবই ভাল ৰিজাল্ট কৰিবই দাদা, ভাল ৰিজাল্ট কৰিব। এইবোৰ কথাটো আৰু যদি কিন্তু নাথাকে, মই এনে পঢ়াই শুনাই এজন সফল মানুহ হিচাপে গঢ় দিয়াটো ইমান দিনে মোৰ কাৰণে এটা সপোন আছে। এতিয়া কিন্তু সংকল্প হৈছে। তেতিয়া তাৰ মুখেৰে মই কিমান দিন দেউতা মাতটো শুনা নাই, হিচাপ আছে তোমাৰ? এইটো চব তোমাৰ চাল হয়, খেল খেলিছা তুমি মোৰ লগত, মোক কষ্ট বেট কৰিছা তুমি। আৰে এইবিলাকক খাতিৰ কৰা মানুহ মই নহয়, মই
বিপুল মুখৰ কল হৈছে চেম টু চেম ডাঙৰ হৈ সি মোকে ভাল পোৱা হ'ব মোৰ দৰে হ'ব সি চাই থাকা আৰে খেল খতম কৰিব লাগিব গল খাই যাব তুমি মোৰ লগত গল খাই যাব মোৰ ভাগিনটো সৰুৰে পৰা প্ৰতিটো বিষয়তে চোকা কিন্তু আমাৰ ল'ৰাটো তেনেকুৱা নহয় নহয় কি গণিত বিজ্ঞান এইবোৰ বিষয় বৰ বেয়া পায় পৰীক্ষাত এক নম্বৰ হোৱা মিঠাই ল Thank you.